নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আছে। ফাইনেলি ন্যায় বিভাগৰ ফালৰ পৰা চাকৰি আহি গ'ল। চ' বহু দিনৰ পাছত ন্যায় বিভাগৰ ফালৰ পৰা চাকৰিসমূহ আহি গৈছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনসমূহ আৰম্ভ হৈ গৈছে। চ' ফাইনেলি ন্যায় বিভাগৰ পৰা চাকৰিসমূহ আহি গৈছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, সকলোখিনি কথা জনাই আছোঁ। চ' দেখি হৈছে হোজাই জুডিচিয়াৰীৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে ন্যায়িক বিভাগৰ আণ্ডাৰত। ন্যায়িক বিভাগ মানে আছে জুডিচিয়াৰী বিভাগ, যিটো ন্যায়িক বিভাগৰ আণ্ডাৰত পৰা হোজাই জুডিচিয়াৰীৰ ফালৰ পৰা ভেকেঞ্চি আহিছে। পিয়নৰ ভেকেঞ্চি আছে। বহুতে আপোনালোকৰ গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি বিচাৰি থাকে যে গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি কেতিয়া আহিব যদি আপোনালোকৰ সৰু ভেকেঞ্চি বুলি এপ্লাই নকৰাকৈ নাথাকিব, কিয়নো এনেধৰণৰ ভেকেঞ্চিবিলাকতে আপোনালোকক বহু সংখ্যক গমেই নাপায় আৰু তেওঁলোকে এপ্লাই নকৰে, আৰু ফলত কেতিয়া চিলেকশ্যন লাভ কৰে, কেতিয়া ৰিজাল্ট দিয়ে তেওঁলোকে গমেই নাপায়। পিছত যে ৰিজাল্টসমূহ আহে তেতিয়া আমাক কমেণ্ট কৰে যে এই ভেকেঞ্চিখিনি কেতিয়া এপ্লাই হৈছিল, কেতিয়া কি কথা সুধি থাকে। চ' ন্যায়িক বিভাগৰ ফালৰ পৰা এপ্লাইসমূহ হৈছে। চ' মই আপোনালোকক জনাই দিছোঁ, আপোনালোকে এপ্লাইসমূহ কৰি ল'ব। 8 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছেছন জজ হোজাইৰ ফালৰ পৰা আহিছে আণ্ডাৰ দ্য হোজাই জুডিচিয়াৰী আছাম গভৰ্ণমেণ্টৰ জব হয়, আৰু অফলাইন যোগে আবেদনসমূহ কৰি ল'ব লাগিব। চ' এইটো এটা বেষ্ট অপৰচুনিটি হয়। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ভাবিছে যে ন্যায়িক বিভাগৰ আণ্ডাৰত বা অসম চৰকাৰৰ আণ্ডাৰত গ্ৰেড 4 লেভেলৰ চাকৰি কৰিম বুলি ন্যায়িক বিভাগৰ আণ্ডাৰত, তেন্তে আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি হয়। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যদি আপোনালোকে 8 পাছ কৰিছে বা 10 পাছ কৰিছে বা 12 পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এটা ভাল অপৰচুনিটি হয় আপোনালোকৰ কাৰণে যদি আপোনালোকে ভাবিছে ন্যায়িক বিভাগৰ আণ্ডাৰত চাকৰিসমূহ কৰিম বুলি। আৰু ইয়াৰ ক্ষেত্ৰত বয়সৰ সময়সীমা 18 পৰা 40 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু হাউ টু এপ্লাই ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত এপ্লাইসমূহ অফলাইন যোগে কৰিব লাগিব। আৰু মই উপৰোক্ত যিটো আপোনালোকৰ এড্ৰেছ দেখালোঁ, সেই এড্ৰেছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰিব লাগিব অফলাইন যোগে, পোষ্ট অফিচৰ যোগে, বা নিজে হ'লেও দি আহিব পাৰে, তেতিয়া আবেদনসমূহ হৈ যাব। আৰু আবেদনসমূহ 3/7 পৰা আবেদনসমূহ হৈছে 3 জুলাই তাৰিখৰ পৰা। আৰু ইয়াৰ ক্ষেত্ৰত লাষ্ট ডেটটো হৈছে আপোনালোকৰ 31 জুলাই। চ' 31 জুলাই আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু যদি আপোনালোকে এইদৰে ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে যদি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব বিচাৰিছে, তেন্তে আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰা হৈছে, সেইটো বাই কৰি লৈ আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে। তাত সকলোখিনি কভাৰ কৰি থোৱাৰ আছে। আৰু এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুকছ, বেলেগ কোনো কোৰ্চ কৰা কথা নাই, সকলোখিনি ইয়াতে পাব। আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু যিটো কোৰ্চ হয়, কোৰ্চটোত 50% অফাৰ চলি আছে। ক'তো যাবলগীয়া কথা নাই, ক'তো কোৰ্চ কৰিব নালাগে, ক'তো বুক কিনিব নালাগে, এইখিনি বাই কৰি লৈ পঢ়াৰ পিছত। আৰু লগতে এই যিটো কোৰ্চ অকল ADAR বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়ি চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে ADAR পৰা আদি কৰি সকলো এক্সামৰ ক্ষেত্ৰত পাৰিব। DSS হওক, DME হওক, ষ্টাফ নাৰ্ছ হওক, আপোনালোকৰ টেট হওক, GT হওক, PGT আৰু সকলোখিনি পাৰিব। লগতে ইয়াত আপোনালোকৰ বিশেষকৈ 50% অফাৰো আপোনালোকৰ কাৰণে চলি আছে। চ' অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। আপোনালোকে যিমান পাৰে সিমান সোনকালে বাই কৰি লওক। আৰু বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে, 9181267278, আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। ADAR 3.0 বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত 10,000+ কুৱেশ্যন উইথ এনচাৰৰ পৰা আদি কৰি সকলোখিনি কভাৰ কৰি থোৱা আছে। আৰু 50% অফাৰ পাব। আৰু অফাৰটো অতি সোনকালে শেষ হ'ব, লিমিটেড টাইমৰ পৰা হয় যিহেতু। চ' যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। আৰু বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ নতুন এক্সাম পেটাৰ্ণ, নতুন যিটো চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। আৰু লগতে মক টেষ্টৰ পৰা টেষ্ট পেপাৰ আদি কৰি PYQৰ পৰা আদি কৰি সকলোখিনি লাভ কৰিব পাৰিব। 10,000+ কুৱেশ্যন উইথ এনচাৰ পাব, সকলোখিনি কভাৰ কৰি থোৱা আছে। আজি ভিডিঅ' যদি ভিডিঅ' লাইক কৰি পাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'বে। আজিৰ ভিডিঅ'ত লগ পাম।